নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। পুনৰ নতুনকৈ 11,000 প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহ সম্পূৰ্ণ গোটেইখিনি জনাই দিম যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি লাগিব, দৰমহা কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। যিহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চি হয়, 11,000 প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে ভালদৰে চাব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো বন্ধু বান্ধৱসকল নতুনকৈ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, 11,000 প্লাছ পদৰ কাৰণে যি ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে নতুনকৈ, ভেকেঞ্চিবিলাক আপোনালোকৰ ITC তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। আপোনালোকে চাব পাৰে যে ITC লিমিটেড ৰিক্ৰুইটমেণ্ট 2025 চনৰ কাৰণে ITC তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে, য'ত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ অভাৰভিউটো চাই লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিবও পাৰিব। আপোনালোকে চাব পাৰে যে ডিপাৰ্টমেণ্টত দিয়া হৈ আছে ITC লিমিটেড, য'ত আপোনালোকে পোষ্টবোৰ চাব পাৰে, লোকেশ্যনটোও চাব পাৰে। মাল্টিপল পজিশ্যনৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অল অভাৰ ইণ্ডিয়াত, য'ত আপোনালোকে 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 11,570টা প্লাছ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে চাব পাৰে যে 11,570টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে এপ্ৰক্স। তো ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 20,000 টকাৰ পৰা আপোনালোকক 80,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব। পোষ্ট অনুযায়ী আপোনালোকৰ চেলাৰীটো বেলেগ বেলেগ থাকিব, লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ অনুযায়ী আপোনালোকৰ চেলাৰীটো বেলেগ বেলেগ থাকিব। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ বেছি হয় তেনেহ'লে আপোনালোকৰ চেলাৰীটো বৃদ্ধি পাব, আৰু হাই ৰেংকৰ পোষ্টবিলাকতো আপোনালোকৰ চেলাৰীটো বৃদ্ধি পাব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিবও পাৰে। আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে যে অল অভাৰ ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। অল অভাৰ ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে চিম্পল আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তো আপোনালোকৰ ইণ্টাৰভিউ যিটো আছে একেবাৰে চিম্পল ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিহেতু মাতা হ'ব। তো তাতে আপোনালোকৰ চিম্পল এটা ইণ্টাৰভিউ পতা হ'ব। তো আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ল যে ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰিবও পাৰে। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত SC/ST কেণ্ডেডেটৰ কাৰণে থাকিব 5 বছৰ, OBC কেণ্ডেডেটৰ কাৰণে থাকিব 3 বছৰ, আৰু PWBD কেণ্ডেডেটৰ কাৰণে থাকিব 10 বছৰৰ এই চিলেকশ্যন। অৰ্থাৎ মিনিমাম আপোনালোকৰ 18 বছৰৰ চিলেকশ্যন থাকিব, মেক্সিমাম আপোনালোকৰ থাকিব 55 ইয়াৰ্ছ, যিহেতু PWD আপোনালোকৰ 10 বছৰৰ চিলেকশ্যন থাকে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ অৰ্হতা বনে। তো টোটেল পোষ্ট চাব পাৰে যে 11,570টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে ITC তৰফৰ পৰা, য'ত আপোনালোকে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। তো প্ৰাইভেট কোম্পানীৰ জব হয়, প্ৰাইভেট কোম্পানী হ'লেও কিন্তু বহুতো পুৰণি আৰু বহুতো ট্ৰাষ্টেড কোম্পানী হয় আপোনালোকৰ ITC। তো ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে যে আধাৰ কাৰ্ড, পান কাৰ্ড, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট যদিহে আছে, আপোনালোকৰ ক্লাছ 10, 12 গ্ৰেজুৱেশ্যনৰ আপোনালোকৰ পাছিং চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, CV বা ৰিজিউমি লাগিব। তো কেইটা ডকুমেণ্ট যদি আপোনালোকৰ তাত আছে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আপোনালোকক জনাইছোঁ যে চিম্পলি ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰা ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। তো আপোনালোকে কেনেদৰে এপ্লাই কৰিব তাৰ সুবিধা আছে আপোনালোকে ইয়াতে চাব পাৰে। আপোনালোকে অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব। তো লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী। যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো এইকেইটা আছিলে ভেকেঞ্চিৰ সুবিধা আছে আপোনালোকক জনাই দিলোঁ যে ITC লিমিটেডৰ তৰফৰ পৰা নতুনকৈ 2025 চনৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰাই কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। টোটেল পোষ্ট দিয়া হৈছে আপোনালোকৰ কাৰণে 11,570টা। তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী, আপোনালোকৰ নিজৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া অনুযায়ী আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিবও পাৰে। অনলাইনৰ জৰিয়তে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব লাগিব।
তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰিব পাৰে যিহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চি হয় আৰু ITCটো আপোনালোকৰ বহুতো পুৰণি আৰু ট্ৰাষ্টেড কোম্পানী হয় প্ৰাইভেট হ'লেও কিন্তু বহুত পুৰণি আৰু ট্ৰাষ্টেড কোম্পানী হয় তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰি ল'ব নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী নিজৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অনুযায়ী যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে এপ্লাই কৰাৰ লিংক আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত নাইবা হোৱাটছআপ গ্ৰুপত পাই যাব তাৰ পৰা চাই আপোনালোকে ভেকেঞ্চিবোৰ আবেদন কৰিব পাৰিব তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে যিহেতু ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ